জয়জয়তে আজিৰ এই পবিত্ৰ খেলত ২২৭ নং নগাঁও এল.পি. স্কুলৰ পৰিয়ালৰ লগতে নগাঁও উজানপাৰাবাসী ৰাইজৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক স্নেহ শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। শিক্ষকতাৰ দৰে এটা পবিত্ৰ কৰ্মৰ মহান দায়িত্বভাৰ গ্ৰহণ কৰি আপুনি আপোনাৰ জ্ঞানৰ আলোকেৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত সৰ্বাংগীন বিকাশৰ বীজ অংকুৰণ ঘটোৱাত আপুনি যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে আমি আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হওঁ। সেই শিক্ষানুৱৰ্তী এবুকু জ্ঞানৰ আভালৈ আপোনাৰ শিক্ষক পিতৃ স্বৰ্গীয় চিত্তৰঞ্জন সিংহৰ পদাংক অনুসৰণ কৰি 23 মাৰ্চ 1990 চনৰ কোনোবা এক পবিত্ৰ খনত তেতিয়া ২২৭ নং নগাঁও চৰকাৰী এল.পি. স্কুলত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ আপুনি আপোনাৰ শিক্ষক জীৱনৰ পাতনি মেলিছে। অদম্য কৰ্মস্পৃহা, ঐকান্তিক প্ৰচেষ্টা আৰু পিতৃসুলভ ভাৱেৰে সমাজৰ কণ কণ ছাত্ৰী ছাত্ৰীৰ জীৱন আপোনাৰ জ্ঞানৰ আভাৰে আলোকিত কৰি 2001 চনত প্ৰধান শিক্ষকৰ পদ শুৱনি কৰে। সুদীৰ্ঘ 35টা বছৰ শিক্ষকতাক জীৱনৰ পথ হিচাপে লৈ 2026 চনৰ 28 ফেব্ৰুৱাৰীত আমাৰ এই বিদ্যালয়ৰ পৰা আপোনাৰ শিক্ষকতা জীৱনৰ সামৰণি মাৰে। এই জ্ঞানৰ সাধু আপোনাৰ এই সুদীৰ্ঘ কৰ্মজীৱনত বিশেষ ব্যক্তিত্ব তথা ভাৱ গধুৰ চিন্তাধাৰাৰে বিদ্যালয় তথা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক জীৱন যুঁজত জয়ী হোৱাৰ যি মন্ত্ৰ দীঘল সেয়া সদায় স্মৰণীয় হৈ ৰ'ব। সদুশেষত এইখন বিদ্যালয়ৰ প্ৰতিজন শিক্ষক, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা নগাঁও উজানপাৰাবাসী ৰাইজে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আপোনাৰ জীৱনৰ অনাগত দিনবোৰ যাতে সুস্থতাৰে সুখেৰে আৰু অপাৰ শান্তিৰে পাৰ হয় তাৰেই কামনা কৰিলোঁ। ইতি শ্ৰদ্ধাৰে ২২৭ নং নগাঁও এল.পি. স্কুলৰ সমূহ শিক্ষক, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ হৈ শ্ৰীযুত ভাৰত চন্দ্ৰ চৰকাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ২২৭ নং নগাঁও এল.পি. স্কুল, নগাঁও, বঙাইগাঁও, অসম। ধন্যবাদ।